29 নৱেম্বৰৰ এটা অভিশপ্ত দুপৰীয়া পশুৰূপী দানৱৰ আক্ৰমণত এটা সপোনৰ অপমৃত্যু ঘটিছিল। হাঁহিমুখে ঘৰৰ পৰা ওলাই যোৱা ল'ৰাটো নিথৰ হৈ পলিথিন বেগেৰে মেৰ খাই আহিছিল। চিতাৰ জুইকুৰাৰ দৰে আজিও দপদপাই জ্বলি আছে বুকুত একুৰা জীয়া জুই। 29 নৱেম্বৰ আহিলেই বিষাই বুকুৰ এটুকুৰা কেঁচা ঘা। অঞ্চলটোৰ আটাইৰেই প্ৰিয় আছিল অমায়িক মৰম লগা অনিমেষ ভূঞা। ভাওনা সবাহ বিহু পূজা সকলোতে আগভাগ লৈছিল অঞ্চলটোৰ সৰুবৰাহী যুৱক অনিমেষ ভূঞাই। 2022 চনৰ সেই অভিশপ্ত দুপৰীয়া কাৰনো মুখ লাগিল তজবজীয়া হৈ ফুলি অহা সেই সম্ভাৱনাত। এদল বৰ্বৰ লোকৰ আক্ৰমণত প্ৰাণ গ'ল 24 বছৰীয়া অনিমেষৰ। আজি 4 বছৰে কাহানিও নুমুৱাব নোৱাৰা একুৰা জীয়া জুই কঢ়িয়াই ফুৰিছে এই হাল দুৰ্ভগীয়া পিতৃ মাতৃয়ে। পশুৰূপী মানুহৰ হাতত প্ৰাণ হেৰুওৱা বৰপুত্ৰৰ আজি মৃত্যু তিথি। ফটোৰ সন্মুখত চাকি জ্বলাই মাতৃৰ উচুপনি। 4 বছৰ একোৱেই পোৱা নাই, 4 বছৰ আশা কৰি ৰৈ থকাহে হৈছে। এবছৰৰ ভিতৰত ন্যায় পাম বুলি কথা দিছিলে, সেই কথা কিন্তু হৈ নুঠিল। 4 বছৰ হৈ গ'লহি। ঘৰখনৰ বৰপুত্ৰক হেৰুৱাই মানসিকভাৱে পংগু হৈ পৰা পিতৃয়ে ক'লে, আমি আজি 4 বছৰে যিটো দেখিলোঁ, একেবাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা ধৰি আমাৰ যিবিলাক ৰাজনৈতিক কৰ্তৃপক্ষ আছিল, বিভাগীয় কৰ্তৃপক্ষ সকলোৱে আজি এই 4 বছৰে আমাক শূন্যৰ বাহিৰে আমাক একো প্ৰদান নকৰিলে। তাৰ কাৰণে আমি অত্যন্ত মৰ্মাহত। এতিয়া ঘৰখনৰ সৰু পুত্ৰই একমাত্ৰ আশা ভৰসা। কিন্তু ভাতৃৰ অভাৱ একোৱেই পূৰণ কৰিব নোৱাৰা, একো সুখেই সুখী কৰিব নোৱাৰা এই পৰিয়ালটো আজিও ন্যায়ৰ অপেক্ষাত। দুৰ্ভাগ্যজনক ঘটনাটো ঘটিছিলে। বৰ্তমান সময়ত আৰু দুৰ্ভাগ্যজনক, ন্যায় ব্যৱস্থা সম্পূৰ্ণ লেহেমীয়া। যিখিনি কথা কোৱা হৈছিলে সেইখিনি এটাও হৈ নুঠিলে। তেতিয়া বহুত আহিছিলে, বহুতে বহুত কথা কৈছিলে। বৰ্তমান সময়ত সেই যোগাযোগ ব্যৱস্থাটো কৰিব যাওঁতেনে, কিবা এটা সহায় বিচাৰি যাওঁতেনে সম্পূৰ্ণ জিৰ' হৈছে। কাৰণ ন্যায় ব্যৱস্থাটো এনেকুৱাকৈ লেহেমীয়া হৈছে যাতে তেওঁলোকটো মুক্ত আকাশৰ তলত বিচৰণ কৰি আছে। ঘটনাৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে কলা ল'ৰাক এনকাউণ্টাৰৰ পিছত আন অভিযুক্তসকলক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত কিয় তাতেই ৰৈ গ'ল যোৰহাট আৰক্ষী? এই প্ৰশ্নই সদায় কষ্ট দিব পিতৃ মাতৃ আত্মীয় স্বজনৰ মনত। ব্যুৰো ৰিপৰ্ট, আছাম টক্স।